হেল্ল' ফ্ৰেণ্ডছ, পূজা আহি পালেই নহয়। তো মই যিহেতু কৰ্মসূত্ৰে বাহিৰত থাকোঁ, তো এতিয়া মই ইয়াত দোকান চোকানবোৰ ইমান চিনি নাপাওঁ। তথাপিতো এখন দুখন দোকানত মই কাপোৰ শ্বপিং কৰিবলৈ মানে গৈছিলোঁ, কিন্তু প্ৰাইচবিলাক ইমান বেছি যে কাপোৰবিলাক মানে ইমানেই ল' কোৱালিটিটো মোৰ একো ভাল নালাগিলে। তো অনলাইন ফ্লিপকাৰ্ট মিণ্ট্ৰাৰ পৰা অৰ্ডাৰ কৰিবলৈও মানে তাত প্ৰাইচবিলাক ঠিকে থাকিলে মানে কাপোৰবিলাক শাৰী চাৰীবিলাক বিশেষকৈ মানে ইমান ভাল নাহে। তো মই ভাবি আছিলোঁ কি কৰিম বুলি, আৰু মই যিহেতু পূজাৰ সময়তে ঘৰত যাম, তো সেইটোৰ কাৰণে মই অনলাইন এই সুদাতি এপটো দেখিলোঁ দেই। আৰু তাৰপিছত ভাবিছোঁ এখন শাৰী অৰ্ডাৰ কৰি চাওঁ, যদি ভাল আহে তাৰপিছত মই আৰু নেক্সট অৰ্ডাৰ কৰিম। এনেকুৱা নহয় যে এনেকুৱা নতুন কিবা এপৰ পৰা মই অৰ্ডাৰ কৰিছোঁ আৰু মই ঠগন খোৱা নাই। তথাপিতো ভয়ে ভয়ে এখন অৰ্ডাৰ কৰিলোঁ দেই। তো শাৰীটোৰ প্ৰাইচ ইমান বেছি নাছিলে, মই ভয়ে ভয়ে যিহেতু অৰ্ডাৰ কৰিছোঁ, তো 699 এনেকুৱা ছামথিং কিবা এটা প্ৰাইচ আছিলে। তাৰপাছত অৰ্ডাৰ কৰাৰ পাছত 7 days মানৰ পাছত আহিলে দেই। শাৰীখন অহাৰ পাছত কৈছোঁ নহয়, এখন ইমানেই ধুনীয়া লাগিছে, মানে কালাৰটো চাওক, আৰু মানে শাৰীখনো মানে বহুতেই ছফ্ট, মানে কৈছোঁ নহয় ইমান ভাল লাগিছে, বহুত ছফ্ট শাৰীখন। আৰু মোৰ মানে এনেকুৱা দেখিলে এনেকুৱা নালাগে যে এইটো 700 মানৰ শাৰী হ'ব বুলি। তো শাৰীখন মই লগে লগে আৰু 3খন শাৰী অৰ্ডাৰ কৰি, আপোনালোকে যদি বিচাৰে আপোনালোকেও অৰ্ডাৰ কৰিব পাৰিব। আৰু এদিন শাৰীখন মই আপোনালোকক ষ্টাইলিং কৰি দেখাম দেই ফ্ৰেণ্ডছ। থেংক ইউ ফ্ৰেণ্ডছ।